नौगांव में बर्बर हत्याकांड हुआ है। 2 लोगों की बेलन से हमला कर हत्या कर दी गई। मुल्लापट्टी के शंकरदेव पथ स्थित बेकरी से 2 शव बरामद हुए हैं। गौरी बेकरी में काम करने वाले 2 कर्मचारियों के शव मिले, जिनकी पहचान उत्तम दास और अभिजीत साहा के तौर पर हुई है। पुलिस ने मामले पर कार्रवाई करते हुए एक शख्स इंद्रजीत पाल को गिरफ्तार किया है। इंद्रजीत ने कबूल किया है कि उसी ने बेलन से हमला कर दोनों की हत्या की है। আমাক ইয়াতে বেকাৰী ওনাৰ বকুল লাহে তেখেতে জনালে যে ইয়াত দুজন কৰ্মচাৰী তেওঁলোকৰ মৃত অৱস্থাত আছে। আমাৰ লগে লগে আমি আহিলোঁ, আহি দেখা পাওঁ যে তাতে 3জন ব্যক্তি আছিলে আৰু এজন ব্যক্তিক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ। তেওঁ কোৱা মতে তেওঁলোকৰ মাজত মাৰামাৰি হৈছিলে আৰু তেওঁলোকে এডাল বেলনাৰ হেৰি দি পেলাই মূৰত মাৰিছে। গতিকে যিজন আছামী আছে, আছামীজন আমি ধৰি এইমাত্ৰ থানাত নিছোঁ। বাকী তদন্তৰ হেৰিৰ কাৰণে যিহেতু এইটো অলপ চেঞ্চেশ্যনেল হৈছে, গতিকে আমি ফৰেনচিক টিম মাতিছোঁ। গুৱাহাটীৰ পৰা আহিব, বাকীখিনি আমাক এভিডেঞ্চ কালেক্ট কৰিব। দুটা মৃতদেহ আছে আৰু যিজনে মাৰিছে তেওঁ ভিতৰতে বহি আছিলে। তেওঁক আমি এইমাত্ৰ কৰায়ত্ব কৰি দিছোঁ। হত্যা তেওঁ কৈছে যে কাজিয়া লাগিছিলে, হত্যা কৰা বুলি কৈছে। কৰ্মচাৰী হয়।